So, hello students, good evening all. আপোনালোক আটাইকে ভিজন একাডেমি এনিলৈ পুনৰ স্বাগতম জনাইছো। So students, আজি আমি ক্লাছটো কোনটো টপিকৰ ওপৰত হ'ব আপোনালোকে দেখি গম পাইছে চাগে। So আমি আজি ক্লাছটো কৰিম বেসিক ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰ পঢ়িম, একদম বেসিকৰ পৰা পঢ়িম। যিসকলে ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত বহুত বেছি দুৰ্বল, আমি সেই ষ্টুডেণ্টছ বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি বেসিকৰ পৰা ইংলিছ গ্ৰামাৰটো ষ্টাৰ্ট কৰিম। চ' আজি আমাৰ টপিক হৈছে কম্পিটিটিভ এক্সামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, য'ত নেকি কোনো এখন কম্পিটিটিভ এক্সামত সেই টপিকটো চিলেবাছত বাদ পৰি নাযায়, সেইটো হৈছে প্ৰেপজিশ্যন, ৰাইট? অসমীয়াত কি বুলি কোৱা হয়? অব্যয়। চ' ষ্টুডেণ্টছ, আমি আজি অপাৰেশ্যন কৰি পেলাম প্ৰেপজিশ্যন। চ' আজিৰ ক্লাছটো আমি ক'ব পাৰোঁ অপাৰেশ্যন প্ৰেপজিশ্যন, ৰাইট? ত' ষ্টুডেণ্টছ, মই ক্লাছটোৰ আৰম্ভণিতে আপোনালোকক এটা মূল মন্ত্ৰ দিব বিচাৰিছোঁ, আৰু সেই মন্ত্ৰটো হৈছে ইয়াতে স্ক্ৰীনত আপোনালোকে ভালদৰে চাই ল'ব। হাউ টু গেট এ পাৰফেক্ট প্ৰেপাৰেশ্যন। আপুনি এটা পাৰফেক্ট প্ৰস্তুতি, এটা পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি বা ষ্ট্ৰেটেজি কেনেকৈ লাভ কৰিব পাৰিব। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ষ্টুডেণ্টছ। মনোযোগ দিয়াটো জৰুৰী হয়, কাৰণ চাওক, আপুনি দিনটোত বিভিন্ন ধৰণৰ কামত বহুতখিনি সময় ইউজ কৰে। তো তাৰে যদি খুব বেছি 35 পৰা 40 মিনিট সময় আপোনালোকে আজি আমাৰ ক্লাছটোত যদি ফ'কাছ কৰি অকণমান মনোযোগ দিয়ে, দেন ডেফিনেটলি আই গেৰেণ্টি ইট কি আপোনালোকে প্ৰেপজিশ্যন ৰিলেটেড যিমানখিনি প্ৰব্লেমছ আছে চব ছল্ভ কৰিব পাৰিব, এণ্ড এক্সামত যিটো আহিব তাক 100% কাৰেক্ট কৰি আহিব পাৰিব। ঠিক আছে? চ' নাও মই ক'বলৈ গৈ আছোঁ যে হাউ টু গেট এ পাৰফেক্ট প্ৰেপাৰেশ্যন। এটা পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি বা ষ্ট্ৰেটেজি আপোনালোকে কেনেকৈ লাভ কৰিব। ফাৰ্ষ্ট, আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট। চাব, প্ৰত্যেকটো থিয়ৰী টপিক বা ছাবজেক্টৰ একোটা ষ্টাডি কৰিবৰ কাৰণে কনচেপ্ট থাকে। তো সেই কনচেপ্টটো পোনপ্ৰথমে আপুনি বুজি পাব লাগিব। অল ৰাইট? তাৰপাছত কি কৰিব লাগিব? কনচেপ্টটো ৰিভাইজ কৰিব লাগিব। বুজি পোৱাৰ পাছত আপুনি সেইটো পুনৰ ৰিভাইজ কৰিব লাগিব। বুজি পাইছেনে? আফটাৰ ডেট আপুনি কি কৰিব লাগিব? প্ৰেক্টিচ কৰিব লাগিব। কিমান? মোৰ দেন 3 টাইমছ ইন ডে। এটা দিনত আপুনি 3বাৰ বা তাতকৈ অধিক, বা আপুনি যিমানখিনি কৰিব পাৰে, চ' সিমানখিনি প্ৰেক্টিচ কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? কিহৰ লগত কৰিব লাগিব? উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত আপোনালোকে কি কৰিব লাগিব? প্ৰেক্টিচ কৰি থাকিব লাগিব। বুজি পাইছে? সেইখিনি কাম যদি আপোনালোকে কৰে, দেন 100% চিয়'ৰ প্ৰেপজিশ্যন ৰিলেটেড বা যিকোনো বিষয়ৰ ওপৰত আপুনি ষ্টাডি কৰি আছে, 100% আপোনালোকে তাৰ পৰা ফলপ্ৰসূ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। অ'কে ষ্টুডেণ্টছ, সেইখিনি মূল মন্ত্ৰ আজি ক্লাছটোৰ বিগিনিঙতে আপোনালোকক দিলোঁ। চ' নাও আমি মেইন পইণ্টটোলৈ আগবাঢ়োঁ। ঠিক আছে? ইয়াতে চাব, আজি আমি পঢ়িম প্ৰেপজিশ্যনৰ ওপৰত, অৰ্থাৎ আমি প্ৰেপজিশ্যনৰ অপাৰেশ্যন চলাম আজি। অপাৰেশ্যন মানে হ'ল প্ৰেপজিশ্যন আমি কেনেকৈ ইউজ কৰিম, দেন কোনবোৰ ৰুলছ আছে, কনচেপ্ট আছে, যিমানখিনি আছে এ টু জেড এভৰিথিং আমি জানিম আজি। যিটো জনাৰ পাছত আপোনালোকৰ কাৰণে প্ৰেপজিশ্যন ৰিলেটেড কুৱেশ্যনবোৰ কি হ'ব? একদম পানী টাইপ হৈ যাব। ঠিক আছে? বছ লাগে অলপ সময়ৰ কাৰণে আপোনালোকৰ ফ'কাছ আৰু মনোযোগ। ঠিক আছে? তেতিয়াহ'লে আমি আগবাঢ়োঁ আজি ক্লাছটোলৈ। চ' প্ৰথমে প্ৰেপজিশ্যনৰ ওপৰত ডিছকাছ কৰিব যাওঁতে আমি ফাৰ্ষ্ট জানিব লাগিব যে প্ৰেপজিশ্যন মানেনো কি? হোৱাট ইজ প্ৰেপজিশ্যন, ৰাইট? স্ক্ৰীনত ভালদৰে চাই লওক, প্ৰেপজিশ্যন মানেনো কি। ঠিক আছে? আমি জানিম যে prepositions are words that precede a noun or pronoun and show a relationship with other words in a sentence. বুজি পাইছেনে? মানে কি হৈছে যে যিবিলাক শব্দই নাউন বা প্ৰনাউনৰ আগত বহি বাক্যৰ আন শব্দৰ লগত কি দেখুৱায়? সম্বন্ধ দেখুৱায়। এই তেনেধৰণৰ যিবোৰ শব্দ আছে, এই শব্দবোৰৰ আমি কি বুলি কওঁ? প্ৰেপজিশ্যন বুলি কওঁ। তাৰ মানে অসমীয়াত কি হয়? অব্যয়। বুজি পাইছে? আচ্ছা, ঠিক এতিয়া আপোনালোকে ভাবিছে চাগে এই নাউন বা প্ৰনাউন মানে আকৌ কি বস্তু, হয়নে? ইয়েছ ষ্টুডেণ্টছ, মই এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, যিসকল ষ্টুডেণ্টছ আজি আমি ক্লাছ 4, 5, 6, 7 ইমান মানৰ পৰাই সেই গ্ৰামাৰৰ ছেকশ্যনত বিশেষকৈ পাৰ্টছ অফ স্পেচ, যিটো অসমীয়াত পদ বুলি কয়, সেইটো পঢ়িবলৈ পাইছিলোঁ। আপোনালোকে পঢ়িছে নে নাই? যদিও পঢ়িছে, মনত আছে নাই নাজানো, বাট যদিহে নাই তেতিয়াহ'লে আপোনালোকে গ্ৰামাৰৰ কিতাপ লৈ লওক আৰু সেইখিনি কমপ্লিটলি তাৰ ডেফিনেশ্যন জানি থোৱাটো ভাল, যে নাউন কাক কয়, প্ৰনাউন কাক কয়, ভাৰ্ব কাক কয়, এডভাৰ্ব কাক কয়, এডজেক্টিভ কাক কয়, প্ৰেপজিশ্যন কাক কয়, কনজাংশ্যন কাক কয়, ইণ্টাৰজেকশ্যন কাক কয়। চ' সেই গোটেইখিনি পাৰ্টছ অফ স্পেচ বুলি কোৱা হয়। চ' আপোনালোকে গ্ৰামাৰ কিতাপ লৈ লওক আৰু প্ৰত্যেক পঢ়ক ভালকে আৰু তাৰ ডেফিনেশ্যনখিনি জানি থওক। ঠিক আছে? ইয়াত ক'লো যে প্ৰেপজিশ্যন মানে কি হয়, যে নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দবোৰৰ লগত সম্বন্ধ দেখায়, সেই শব্দবোৰক আমি প্ৰেপজিশ্যন বুলি কওঁ। চ' নাও কুৱেশ্যন ইজ কি, এই নাউন বা প্ৰনাউন মানেনো কি হয় সেইটো জানিব লাগিব, নহয়নে বাৰু?
তেতিয়াহে আপুনি পাৰফেক্টলি বুজি পাব নহয় জানো ষ্টুডেণ্টছ চ' এতিয়া চাব যে নাউন মানে কি নাউন মানে হ'ল অসমীয়াত বিশেষ্য অসমীয়াত নাউন মানে হ'ল বিশেষ্য পদ চাব বিশেষ্য পদবোৰ বা নাউন শব্দবোৰ কোনবোৰ হয় যিবোৰ শব্দ কোনো ব্যক্তিৰ নাম কোনো ঠাইৰ নাম কোনো বস্তুৰ নাম নদ নদী আদি ইত্যাদিবোৰৰ নাম বুজোৱা যিবোৰ শব্দ আছে সেই শব্দবোৰক সাধাৰণতে কি বুলি কোৱা হয় নাউন অৰ্থাৎ বিশেষ্য শব্দ বা বিশেষ্য পদ বুলি কোৱা হয় বুজি পাইছে আনহাতে প্ৰনাউন মানে কি হয় সেই যিটো নাউন নাউন শব্দ এই শব্দবোৰৰ দুখ গুণ যিবোৰ গায় তাৰ গুণ গৰিমা যিটো কৰে এনেধৰণৰ শব্দবোৰক কি বুলি কোৱা হয় প্ৰনাউন বুলি কোৱা হয় ঠিক আছে মই আপোনালোকে ইয়াতে উদাহৰণ এটা দিছো ধৰি লওক নাউন নাম বুজোৱা শব্দ ধৰি লওক মই ঠিক আছে মই নাউন মোৰ নামটো কি সমীৰ ঠিক আছে মোৰ নামটো মোৰ সমীৰ যিটো হয় সেইটো হ'ল নাউন শব্দ আৰু যদি মোক মোৰ নামটোৰ সলনি মোক আপুনি বা কোনোবা থাৰ্ড পাৰ্চন জনে তেওঁ তই সি তো তেনেকুৱা ধৰণৰ যি সম্বোধন কৰে সেইটো হ'ল কি প্ৰনাউন বুজি পাইছে তাৰমানে নাউন শব্দটোৰ কি হৈছে দুখ গুণ গাইছে বা তাৰ গুণ গৰিমা কৰিছে তাক কোৱা হয় প্ৰনাউন অসমীয়াত কি সৰ্বনাম পদ বুলি কোৱা হয় ঠিক আছে বুজি পাইছেনে বাৰু তো তেতিয়াহ'লে আমি এতিয়া আপোনালোকক সেই বিশেষ ডেফিনিশ্যনটো বুজি পাবৰ কাৰণে আমি কি কৰিছো আপোনালোকক এটা এক্সাম্পল আনি দিছো এক্সাম্পলটো চালে কি হয় আপোনালোকে বেছি ভালদৰে বুজি পাব ঠিক আছে তো ষ্টুডেণ্টছ নাও আমি চাম এক্সাম্পল এই এক্সাম্পলটো আপুনি যেতিয়া চাব তেতিয়া ইয়াত আৰু বেছিকৈ বুজি পাব পাৰিম ঠিক আছে এই প্ৰেপজিশ্যন কাক কয় তাক বুজাবৰ কাৰণে মই ইয়াত এটা চেণ্টেন্স আপোনালোকলৈ আনিছো এজ এ এক্সাম্পল তো চাওঁ চেণ্টেন্সটো কি কৈ আছে The book is on the table. Okay, sentence to কি হয় The book is on the table. ঠিক আছে মানে কি কৈ আছে কিতাপখন টেবুলখনৰ ওপৰত আছে বা কিতাপটো কি ক'ত আছে টেবুলখনৰ ওপৰত আছে বা টেবুলটোৰ ওপৰত আছে ঠিক আছে ইয়াতে আমি যেটো পঢ়ি আহিছিলো নাউন বা যি প্ৰনাউন শব্দবোৰে কি কৰে বা নাউন বা প্ৰনাউন শব্দৰ আগত যিটো প্ৰেপজিশ্যন বহে তেওঁ আন শব্দৰ লগত কি কৰে সম্বন্ধ দেখুৱাই সম্বন্ধ দেখুৱাই আৰু এনেধৰণৰ শব্দবোৰ আমি কি বুলি কওঁ প্ৰেপজিশ্যন বুলি কওঁ নহয় জানো চ' এতিয়া এক্সাম্পলৰ পৰা বুজিম যে আমি ইয়াতে প্ৰথমে ক'লে যে নাউন বা প্ৰনাউন শব্দৰ আগত বহে বুলি ক'লে তো আমি এই চেণ্টেন্সটোত নাউন বা প্ৰনাউন শব্দ ক'ত আছে এইটো আমি বিচাৰিব লাগিব নহয়নে চ' ইয়াতে চাওক বুক মানে কি এখন কিতাপ হয়নে নহয় কিতাপটো কি হয় নাউন শব্দ নাউন হয়নে কিতাপটো নাউন আকৌ চেম ইয়াৰ পাছৰখিনি যদি চাওঁ আমি ইয়াত এখন টেবুল দেখিবলৈ পাইছো টেবুল মানে কি হয় টেবুল মানেও নাউনেই হয় নহয় জানো গতিকে এইফালেও নাউন আছে ইফালেও নাউন আছে নাউন শব্দ আছে মানে হয়তো ইয়াত প্ৰনাউনো থাকিব পাৰে বেলেগ বেলেগ শব্দত প্ৰনাউনো ব্যৱহাৰ কৰিব পাৰি বাট আমি বাক্য শাৰীৰ দুইফালে আমি নাউন দেখিবলৈ পাইছো তো আমাক কি কৈছিলে নাউন বা প্ৰনাউন শব্দৰ আগত বহি বুলি কৈছে এইটো তেতিয়াহ'লে নাউন শব্দ টেবুল হয়নে এই নাউন শব্দটোৰ আগত কি আহিছে অন আহিছে এই অন শব্দটোৱে কি কৰিছে এই অন শব্দটি হৈছে প্ৰেপজিশ্যন তাৰ মানে সি এই নাউন বা প্ৰনাউন শব্দৰ আগত বহি এই দুইটা শব্দৰ যি অংশ যিটো শব্দ আনবোৰ শব্দ ইয়াৰ লগত কি কৰিছে ই সম্বন্ধ দেখুৱাইছে বুজি পাইছেনে যেনেকে দ্য বুক ইজ দ্য টেবুল দ্য বুক ইজ দ্য টেবুল বুলি যদি আমি চেণ্টেন্স শাৰী লিখো তেতিয়াহ'লে দ্য বুক ইজ দ্য টেবুল বাক্য শাৰীটো সম্পূৰ্ণ নহ'ল বাক্য শাৰীৰ লগত কোনো ধৰণৰ সামঞ্জস্য নাথাকিলে সম্বন্ধ নাথাকিলে হয় নে নহয় তেতিয়াহ'লে আমাক কি লাগিব এটা ইয়াতে মাজত প্ৰেপজিশ্যন লাগিব বা সেই নাউন শব্দটোৰ আগত আমাক এটা প্ৰেপজিশ্যনৰ প্ৰয়োজন হ'ব বুজি পাইছেনে যেতিয়া সেই প্ৰেপজিশ্যনটো ইয়াত আহি গ'ল তেতিয়াহে বাক্য শাৰী সম্পূৰ্ণ হৈ গ'ল কেনেকৈ হ'ল দ্য বুক ইজ অন দ্য টেবল তাৰমানে কিতাপখন সেই টেবুলখনৰ ওপৰত বা টেবুলটোৰ ওপৰত আছে তাৰমানে এই অনটো কি হ'ল প্ৰেপজিশ্যন বুজি পাইছেনে বাৰু বাকী এতিয়া আপোনালোকে চাওক ইয়াতে আমি নাউন দিলো প্ৰেপজিশ্যন দিলো আকৌ ইয়াত অবজেক্ট দিলো তো অবজেক্ট কিয় দিলো আকৌ অবজেক্টটোৰ ওপৰতো আমি মই তলত এক্সপ্লেনেশ্যন দিছো সেইটো আপুনি বুজি পাব ঠিক আছে মই সেইটো বুজাই দিছো চাওক The term that follows the preposition is a noun or pronoun like term. This term is the object of the preposition. চাব ইয়াতে যি preposition এইটো on যিটো preposition হয় ইয়াৰ পাছত কি আছে the
টেবুলটো হ'ল নাউন বা ইয়াত হয়তো নাউনৰ সলনি প্ৰনাউন শব্দও আমি বহুৱাই বাক্যটো ৰচনা কৰিব পাৰিলোহেঁতেন গতিকে নাউন বা প্ৰনাউন সদৃশ বুলি কৈছে চাব ইয়াত নাউন শব্দ আছে চ' সেই প্ৰেপজিশ্যনটোৰ পাছৰ যি নাউন বা প্ৰনাউন সদৃশ যিটো পদ হয় সেই পদটো সেই বিশেষ প্ৰেপজিশ্যন অন প্ৰেপজিশ্যনটোৰ কাৰণে কি হয় ইংলিছ গ্ৰামাৰ আৰু তাৰ ৰুলছ মতে ই অবজেক্ট হয় এই প্ৰেপজিশ্যনটোৰ অবজেক্ট হয় বুজি পালে সেইকাৰণে কি দিছোঁ মই ইয়াত অবজেক্ট দিছোঁ অল ৰাইট ষ্টুডেণ্টছ আশা কৰোঁ ভালদৰে বুজি পাইছে যদি বুজি পোৱা নাই আপুনি ভিডিঅ'টো ৰিভাৰ্ছ কৰক নতুবা পজ কৰি ভালদৰে পঢ়ি লওক আৰু ৰিভাৰ্ছ কৰি পুনৰ চাওক তেতিয়া আৰু ভালকৈ বুজি পাব ঠিক আছে তেতিয়াহ'লে আমি আগবাঢ়োঁ নেক্সট ইয়াতে চাব মষ্টলি আস্কড প্ৰেপজিশ্যন ইন দ্য এক্সামছ এইবোৰ চাব মন দি চাব মষ্টলি আস্কড prepositions in the exams the পৰীক্ষাবোৰত আমাক সাধাৰণতে কোনবোৰ preposition সোধে এই গোটেইবোৰ preposition যেটো মেনশন কৰিছো চাও at on in by from into on to of till until since for before during with between among amongst within but beside besides etc আৰু বহুত আছে এনেকুৱা ধৰণৰ preposition আমাক question paper বোৰত reflect হয় নহয় নে বাৰু so now মই সেই গোটেইখিনিৰ ওপৰত ডিটেইলত আপোনালোকক এক্সপ্লেনেশ্যন দিম বহুত ইজিকে বহুত চমুকৈ সহজতে বুজিব পৰাকৈ আপোনালোকক এক্সপ্লেনেশ্যন দিম আৰু সেইখিনি আপুনি যদি মনোযোগ দি চাই অলপ মন দি চাই তেতিয়াহ'লে আপোনালোকে কুৱেশ্যনত অহা এটাও প্ৰেপজিশ্যনৰ প্ৰশ্ন ভুল কৰি নাহে মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ গতিকে অলপ মনোযোগেৰে চাব ঠিক আছে নাও আমি ফাৰ্ষ্ট চাম ইউজেছ অফ এট ইন এই এট আৰু ইন প্ৰেপজিশ্যনটোৰ ব্যৱহাৰ বিষয়ে আমি ফাৰ্ষ্ট চাই লওঁ ঠিক আছে আপোনালোকে চাব ইয়াত যিমানখিনি প্ৰেপজিশ্যন আছে প্ৰত্যেকটো প্ৰেপজিশ্যনৰ ব্যৱহাৰ বিভিন্ন দিশত মাল্টিপল দিশত ব্যৱহাৰ কৰা হয় ঠিক আছে আমি প্ৰত্যেকটো দিশৰ কথাই প্ৰিচাইজলি মনত ৰখাটো দৰকাৰ তেতিয়াহে আমি কাৰেক্টলি প্ৰেপজিশ্যনৰ আনসাৰ কৰিব পাৰিম ঠিক আছে তেতিয়াহ'লে আমি ফাৰ্ষ্ট ইয়াৰ দিশটো চাই লওঁ এট আৰু ইন প্ৰথমে ক'ত ব্যৱহাৰ কৰা হয় আমি ভালদৰে চাওঁ ঠিক আছে ইয়াতে চাব এট এণ্ড ইন are used to indicate place and time. Mondivo. At and in are used to indicate place and time, right? Usually, in is used before countries, districts, big cities, etc. And at before small places like small towns, shops, and houses, etc. Very, very important. প্ৰথমটো দিশ চাই ল'ব at আৰু in ক'ত ব্যৱহাৰ কৰা হয় ঠিক আছে at আৰু ইন বিশেষকৈ স্থান আৰু সময় বুজাবলৈ ব্যৱহাৰ কৰা হয় স্থান আৰু সময় হা বেছিকৰ পৰা কৈ আছো আপোনালোকক মন দি চাব স্থান আৰু সময় বুজাবলৈ আৰু সাধাৰণতে কি হয় কোনোবা এখন দেশ জিলা ডাঙৰ নগৰ আদিৰ আগত আমি কি ব্যৱহাৰ কৰো ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰো ঠিক আছে ঠিক তেনেদৰে সৰু চহৰ দোকান বা ঘৰ বা সৰু ঠাইবোৰৰ আগত আমি কি ব্যৱহাৰ কৰো এট প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰো বুজি পাইছেনে বাৰু ৰিপিট কৰি চাই ল'ব আৰু বেছি ভালকৈ বুজি পাব ইয়াৰে আপোনালোকে আৰু বেছি ভালকৈ বুজি পোৱাকৈ মই কি দিছোঁ এক্সাম্পলো দিছোঁ এক্সাম্পলটো চালে আৰু আপোনালোকে বেছি ভালদৰে বুজি পাব কিন্তু তাৰ আগতে মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে এট আৰু ইন প্ৰেপজিশ্যনটো আমি কি ক'ত ব্যৱহাৰ কৰোঁ স্থান বুজাবলৈ বা স্থান আৰু সময় বুজোৱা শব্দবোৰৰ আগত আমি কি ব্যৱহাৰ কৰোঁ এট আৰু ইন প্ৰেপজিশ্যনবোৰ ব্যৱহাৰ কৰোঁ ঠিক আছে কিছুমান সাধাৰণতে ইউজুৱেলি কোনবোৰ দেশ জিলাৰ নাম দেশৰ নাম ডাঙৰ নগৰৰ নাম এনেকুৱা ধৰণৰ শব্দবোৰৰ আগত আমি কি ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ ইন মনত ৰাখিব আৰু কি হয় সৰু চহৰ দোকান ঘৰ আৰু সৰু ঠাই এনে ধৰণৰ শব্দবোৰৰ আগত আমি কি এট প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ অল ৰাইট এট প্ৰেপজিশ্যন মনত ৰাখিব সো নাও আমি চাম এক্সাম্পলটো চালে আপোনালোকে বেছি ভালকৈ বুজি পাব চাওক এক্সাম্পলত কি দিছোঁ চাওক মাই ফাদাৰ ইজ নাও ইন জাপান কি কৈছে মাই ফাদাৰ ইজ নাও ইন জাপান অৰ্থাৎ মোৰ দেউতা বৰ্তমান বা এতিয়া ক'ত আছে জাপানত আছে বুজি পাইছেনে জাপান যিটো হয় আমি প্ৰথম পাইছিলোঁ এট আৰু ইন ক'ত স্থান আৰু সময় বুজাবৰ কাৰণে জাপানটো এটা ঠাই এটা স্থানৰ নাম হয়নে এটা ঠাইৰ নাম হয়নে তেতিয়াহ'লে আমি গম পালোঁ যে এটা স্থানৰ নাম বুজাবৰ কাৰণে আমি ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিলোঁ অলৰাইট কিন্তু ইয়াত আৰু এটা লজিক সোমাই আছে সেইটো কি হয় আমি পঢ়িছিলোঁ যে সাধাৰণতে দেশ জিলা ডাঙৰ নগৰ এনেধৰণৰ যিবোৰ নাম আছে সেই নামবোৰৰ আগত আমি কি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ ইয়াতে চাওক জাপান এখন দেশ হয় হয়নে দেশ বুজোৱা যিবোৰ শব্দ আছে জাপান এখন দেশ হয় চ' সেই যি দেশ বা ইয়াত দেশৰ সলনি এখন জিলাৰ নামো থাকিব পাৰিলে হয় যেনে অসমৰ এখন জিলা ধৰি লওক মাই ফাদাৰ ইজ নাও ইন ডিব্ৰুগড় জিলাৰ কথাকে যদি কওঁ তেতিয়াহ'লে ডিব্ৰুগড় জিলা বা ঠিক তেনেদৰে ডাঙৰ এখন নগৰৰ কথা যদি কোৱা হয় তেতিয়াহ'লে ক'ব পাৰিলোঁ হয় মাই ফাদাৰ ইজ নাও ইন গুৱাহাটী এখন ডাঙৰ চহৰ বা নগৰ বা মহানগৰ হয়নে
তো এনে ধৰণৰ যিবোৰ ডাঙৰ ঠাই বা স্থান সেই স্থানবোৰৰ আগত আমি কি ব্যৱহাৰ কৰোঁ সদায় ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ বুজি পালেনে মনত ৰাখিব ঠিক আছে নেক্সটটো চাম আমি মিট মি এট দ্য চিনেমা হল প্লিজ কি কৈছে যে মোক অনুগ্ৰহ কৰি চিনেমা হলত লগ কৰিবলৈ কৈ আছে বাই চেণ্টেন্স শাৰীয়ে ঠিক আছে ইয়াতে আমি এট ইউজ কৰিলোঁ কিয় ইউজ কৰিলোঁ যে চিনেমা হল কি হয় চিনেমা হলো এটা ঠাই হয় হয়নে তেতিয়াহ'লে যদি সি ঠাই হয় তেতিয়াহ'লে আমি আগত ঠাই বা স্থান বুজো আমি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰিছিলোঁ কিন্তু ইয়াত এট কিয় ব্যৱহাৰ কৰিছিলোঁ কিয় ব্যৱহাৰ কৰিছোঁ ইয়াৰ লজিকটো কি হয় আমি পঢ়ি আহিছিলোঁ যে যিবোৰ সৰু সৰু চহৰ দোকান ঘৰ সৰু ঠাই এনেধৰণৰ ঠাই বুজোৱা শব্দবোৰৰ আগত আমি কি এড প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ চিনেমা হল যিটো হয় ন চিনেমা হলখন ক'ত থাকে এটা চহৰ এখন সৰু চহৰ বা এখন ডাঙৰ চহৰত থাকে লাইক এটা ঘৰৰ লেখীয়া বা এখন ঘৰৰ লেখীয়া চ' এই চিনেমা হলটোৱে কি কৰিছে এটা স্পেচিফিক সৰু প্লেচৰ কথা মেনশ্যন কৰিছে ঠিক আছে এনেধৰণৰ সৰু যিবোৰ ঠাই সেই ঠাই বুজোৱা শব্দবোৰৰ আগত আমি কি ব্যৱহাৰ কৰিম এট প্ৰেপজিশ্যনটো ইউজ কৰিম বুজি পালে আশা কৰোঁ নিশ্চয় ভালকৈ বুজি পাইছে আপোনালোকে যদি বুজি পোৱা নাই মই বাৰে বাৰে কৈ আছোঁ আপোনালোকে ভিডিঅ'টো ৰিপিট কৰি চাব ৰিপিট এণ্ড ৰিপিট অল ৰাইট অ'কে নাও মুভিং ফৰৱাৰ্ড টু দ্য নেক্সট পইণ্ট নম্বৰ 2 দ্বিতীয়তে আমি আৰু এট আৰু ইন ক'ত ব্যৱহাৰ কৰোঁ সেইটো চাম ঠিক আছে নাও চাব 2 নম্বৰটো আনহাতে কোনো নিৰ্দিষ্ট সময় ভেৰি ভেৰি ইম্পৰ্টেণ্ট ষ্টুডেণ্ট মনোযোগ দিব নিৰ্দিষ্ট সময় দ্য পইণ্ট অফ টাইম এটা নিৰ্দিষ্ট সময় বুজাবলৈ কাৰণে আমি কি এট প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ এট প্ৰেপজিশ্যন ৰাইট তাৰপিছতে এছোৱা বিশেষ সময় যাক ইংৰাজীত পিৰিয়ড অফ টাইম বুলি কোৱা হয় পিৰিয়ড অফ টাইম সেইটো বুজাবৰ কাৰণে আমি কি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ ৰাইট আমি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ প্ৰথমে আমি জানিলোঁ এট আৰু ইন প্ৰথমে জানিলোঁ যে বিশেষকৈ সময় আৰু স্থান বুজোৱা তাৰপিছত স্থান বা বিশেষ ঠাইবোৰ সৰু ডাঙৰ লগত কথা আছে নহয়নে ডাঙৰ ঠাইবোৰৰ শব্দৰ আগত বা ডাঙৰ ঠাই স্থান বুজোৱা শব্দবোৰৰ আগত আমি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰিছিলোঁ সৰু সৰু ঠাই বুজোৱা শব্দবোৰৰ আগত আমি এট প্ৰেপজিশ্যন ব্যৱহাৰ কৰিছিলোঁ ৰাইট নাও আমি দ্বিতীয়টো বুজি পাম যে নিৰ্দিষ্ট সময় পইণ্ট অফ টাইম বুজোৱা শব্দবোৰতো আমি কি এট প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম আৰু এছোৱা বিশেষ সময় মানে পিৰিয়ড অফ টাইম বুজোৱা শব্দবোৰত আমি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম বুজি পাইছেনে এতিয়া চাওক আপোনালোকে যেতিয়া এক্সাম্পলটো চাব তেতিয়া আৰু বেছিকৈ বুজি পাব চাই লওক I have a meeting at 10 a.m. চাওক চেণ্টেন্স শাৰী কি কৈছে I have a meeting at 10 a.m. অৰ্থাৎ মোৰ এখন মিটিং আছে কিমান সময়ত 10 বজাত এই একজেক্ট টাইম পইণ্ট অফ টাইম বুজি পাইছেনে যে পইণ্ট অফ টাইম কেতিয়া আছে একজেক্টলি 10 বজাত আছে এই 10 বজাৰ যিটো নিৰ্দিষ্ট সময়ত তেওঁৰ মিটিংখন আছে বুজি পাইছেনে এই যেতিয়া এনেধৰণৰ একজেক্ট টাইম বা পইণ্ট অফ টাইম বা সঠিক এটা নিৰ্দিষ্ট সময়ৰ কথা যদি মেনশ্যন কৰা থাকে বা মিনিং কৰে তেতিয়াহ'লে আমি সদায় সেই শব্দটোৰ আগত কি প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম এট প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম বুজি পাইছেনে বাৰু আমি এট প্ৰেপজিশ্যন ব্যৱহাৰ কৰিম ষ্টুডেণ্টছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় মনোযোগ দি চাব অলপ যদি আপোনালোকে মনোযোগ দি যায় তেতিয়াহ'লে ইজিলি বুজি পাই যাব ঠিক আছে নেক্সটটো চাওক I usually play in the evening কি কৈছে মই সাধাৰণতে গধূলিৰ সময়ত খেলোঁ ৰাইট মই সাধাৰণতে গধূলিৰ সময়খিনিত বা আবেলিৰ সময়খিনিত খেলোঁ বুলি কৈছে তো ইয়াতে ইন প্ৰেপজিশ্যন কিয় ইউজ কৰিলোঁ কাৰণ দ্য ইভিনিং I usually play in the evening অৰ্থাৎ মই সাধাৰণতে আবেলিৰ সময়খিনিতেই খেলোঁ তাৰমানে এছোৱা নিৰ্দিষ্ট সময়ৰ কথা কৈছে ইয়াত নিৰ্দিষ্ট সময়ৰ কথা কোৱা নাই যে পিৰিয়ড অফ টাইমৰ কথা কৈছে তাৰমানে এই গধূলিৰ সময়খিনিৰ কথা কৈ আছে প্ৰথম চেণ্টেন্সটোৰ একজেক্ট এটা টাইমৰ কথা কৈছিলে কাৰেক্টলি বা একজেক্ট 10 বজাতে তেওঁৰ মিটিংখন আছে কিন্তু দ্বিতীয় চেণ্টেন্সটোত কি কৈছে I usually play in the evening অৰ্থাৎ মই গধূলিৰ সময়খিনিতে খেলোঁ তাৰমানে ইয়াত এছোৱা সময় অৰ্থাৎ পিৰিয়ড অফ টাইমৰ কথা কৈ আছে গতিকে যদি পিৰিয়ড অফ টাইম এনেকুৱা ধৰণৰ মিনিং কৰা শব্দ যেতিয়া থাকিব তাৰ আগত আমি কোনটো প্ৰেপজিশ্যন ইউজ কৰিম ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম ঠিক আছে বহুতেই ইম্পৰ্টেণ্ট হয় সেইখিনি ৰুলছ সেইখিনি কনচেপ্ট যদি আপোনালোকে মনত ৰাখিব পাৰে বাৰম্বাৰ সেইবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ লগত প্ৰেক্টিছ কৰি থাকে দেন ডেফিনেটলি আপোনালোকে প্ৰেপজিশ্যন ৰিলেটেড যিমানখিনি কুৱেশ্যন আছে ইজিলি কৰি আহিব পাৰিব ঠিক আছে চ' আই হোপ এইটো ভালদৰে বুজি পালে নাও মুভিং ফৰৱাৰ্ড টু দ্য পইণ্ট নম্বৰ 3 আমি 3 নম্বৰটো চাওঁ আমি দুটা জানিলো প্ৰেপজিশ্যন এট আৰু ইন ক'ত ইউজ হয় নাও আমি 3 নম্বৰটো জানিম ঠিক আছে চাব এট ইজ ইউজ টু ইণ্ডিকেট কি proficiency or skill in a particular subject or activity at preposition to আমি ক'ত ব্যৱহাৰ কৰিব পাৰো আৰু যে proficiency or skill in a particular subject or activity and in can be used in certain context ক'ত
when expressing interest in a particular subject or field. বুজি পাইছেনে? ইনটো ক'ত ব্যৱহাৰ কৰোঁ যেতিয়া when expressing interest in a particular subject or field. ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় সেইটো। ইয়াৰ ওপৰত কুৱেশ্যন কৰে। তলত মই আপোনালোকক ইয়াৰ প্ৰেক্টিছ ছেট আনিছোঁ, যিটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত অহা কেইটামান প্ৰেক্টিছ ছেট আনিছোঁ, আপোনালোকক কৰাম, কিন্তু তাৰ আগতে ইয়াৰ কনচেপ্টটো বুজি লোৱাটো দৰকাৰ। ঠিক আছে, নাও চাব হা, যে কোনো বিশেষ বিষয় বা কাৰ্যকলাপত দক্ষ বা দক্ষতা থকা যিজন ব্যক্তি বা দক্ষতা থকা বুজাবলৈ যিবোৰ শব্দ আছে, এই শব্দবোৰৰ আগত আমি কি এড ব্যৱহাৰ কৰোঁ, এড প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ। ঠিক আছে, আনহাতে ইনটো আমি ক'ত ব্যৱহাৰ কৰিম, যে কোনো বিশেষ বিষয় বা ক্ষেত্ৰৰ প্ৰতি যি আগ্ৰহ প্ৰকাশ কৰে বা সেই বিশেষ বিষয় বা ক্ষেত্ৰটোৰ প্ৰতি যিজন ব্যক্তিৰ আগ্ৰহ থাকে, তো তেনেধৰণৰ শব্দ বুজোৱা মিনিং কৰা শব্দবোৰৰ আগত আমি কি ব্যৱহাৰ কৰিম, ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম। ঠিক আছে, চাওক এতিয়া আপোনালোকে ভালদৰে বুজি পাব যে এক্সাম্পল যেতিয়া চাব। ঠিক আছে, নাও আমি ডিছকাছ কৰিম এক্সাম্পল। ইয়াতে চাব, চি ইজ গুড এট মেথ। তাৰমানে কি কৈছে, তাই কিহত ভাল, মেথামেটিক্স বা মেথছত ভাল। তাৰমানে সেই বিশেষ বিষয়টোত মেথছ এটা কি হয়, বিষয় হয়। ঠিক আছে, এই বিশেষ বিষয়টোত কি তাই ভাল বুলি কৈছে, অৰ্থাৎ তাই দক্ষ বা তাইৰ দক্ষতা আছে সেই বিশেষ বিষয়টোত। তাৰমানে সেই বিশেষ বিষয়টোত যি দক্ষ বা দক্ষতা প্ৰকাশ কৰিছে, সেইটো ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিছোঁ, এড প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিছোঁ। বুজি পাইছিনো বাৰু, এড প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিছোঁ। আৰু এটা এক্সাম্পল দিলে আৰু পঢ়িলে আৰু ভালকে বুজি পাব। চাওঁ, ইয়াত কি দিছে, হি ইজ গুড এট প্লেয়িং দ্য গিটাৰ। কি কৈছে, সি গীটাৰ বজোৱাৰ ক্ষেত্ৰত ভাল বুলি কৈছে। তাৰমানে সেই যিটো গীটাৰ বজোৱা ফিল্ডটোত বা সেই যিটো গীটাৰ বজোৱা বিষয়টোত তেওঁ ভাল বুলি, অৰ্থাৎ তেওঁৰ দক্ষতা আছে সেই বিশেষ বিষয় বা ফিল্ডটোত। তো তেনেধৰণৰ মিনিং কৰি আছো। তো তেনেধৰণৰ মিনিং কৰা শব্দবোৰৰ আগত আমি কি এড প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ। চাওক, ইয়াতে কৈছিলো নে কোনো বিশেষ বিষয় বা কাৰ্যকলাপত দক্ষতা বা দক্ষ বুজাবলৈ কি এড ব্যৱহাৰ কৰোঁ। তাৰমানে এই দুটা বাক্যত কি কৈছে, তাই মেথছত ভাল, এই বিশেষ বিষয়টোত তাই ভাল, আৰু কি হয়, সি আকৌ গীটাৰ বজোৱাত ভাল। বুজি পাইছেনে? তাৰমানে দুইটা শব্দই কি মিনিং কৰি আছে, কোনোবা এটা পাৰ্টিকুলাৰ বা স্পেচিফিক বিষয়ত তেওঁলোকৰ দক্ষতা আছে, সেইটো মিনিং কৰি আছে। তেনেধৰণৰ শব্দবোৰৰ আগত আমি কি ব্যৱহাৰ কৰোঁ, এড প্ৰেপজিশ্যনটো ইউজ কৰোঁ। বুজি পাইছেনে বাৰু? ঠিক আছে, আমি নাও চাম ইন প্ৰেপজিশ্যনৰ ওপৰত। চ' ইয়াত কি দি আছে, হি ইজ ইনভলভ ইন এনভাইৰনমেণ্টেল এক্টিভিজম। ভালকে চাব চেণ্টেন্সটো, হি ইজ ইনভলভ ইন এনভাইৰনমেণ্টেল এক্টিভিজম। তাৰমানে কি কৈ আছে, সি কিহৰ লগত জড়িত হৈ আছে বুলি কৈছে, পৰিৱেশ সম্বন্ধীয় কাম কাজসমূহৰ লগত জড়িত হৈ আছে। তাৰমানে চেণ্টেন্সটো কি ক'ব বিচাৰিছে, যে পৰিৱেশ সম্বন্ধীয় যিবোৰ কাম কাজ বা সেই ফিল্ডটোত তাৰ কি আছে, ইনভলভ হৈ আছে, অৰ্থাৎ জড়িত হৈ আছে। তাৰমানে ইণ্টাৰেষ্ট আছে, তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে সেই ধৰণৰ ফিল্ডত কাম কৰিবলৈ। ঠিক আছে, তো তেতিয়াহ'লে আমি ইয়াত কি পঢ়িছিলো, কোনো এটা বিশেষ বিষয় বা ক্ষেত্ৰৰ প্ৰতি যি আগ্ৰহ প্ৰকাশ কৰে বা তেনেকুৱা ধৰণৰ মিনিং কৰা শব্দবোৰৰ আগত আমি কি ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰোঁ। বুজি পাইছেনে বাৰু? ইন প্ৰেপজিশ্যন ব্যৱহাৰ কৰিছে। তাৰমানে সেই বিশেষ পৰিৱেশ সম্বন্ধীয় কাম কাজ কৰা যিটো ফিল্ড হয়, সেই ফিল্ডটোত তেওঁৰ কি আছে, ইণ্টাৰেষ্ট আছে, তেওঁ জড়িত হৈ আছে, তেওঁ আগ্ৰহ আছে। সেইকাৰণে আমি কি কৰিছোঁ, ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিছোঁ। বুজি পাইছেনে? নাও আৰু এটা এক্সাম্পল চাম, কি দি আছে, হি ইজ ইণ্টাৰেষ্টেড ইন ইংলিছ লিটাৰেচাৰ। চাওক, কি কৈছে, ইংলিছ লিটাৰেচাৰ অৰ্থাৎ ইংৰাজী সাহিত্যৰ বিষয়টোত তাৰ কি আছে, আগ্ৰহ আছে বুলি কৈছে। কিন্তু সেই বিষয়টোত কি সি ভাল বুলি কোৱা নাই ইয়াত। যদি হি ইজ গুড ইন ইংলিছ লিটাৰেচাৰ বুলি কোৱা হ'লে, তেতিয়াহ'লে এডটো আমি নবহাই ইন নবহাই কি কৰিলোহেঁতেন, এড বহালোহেঁতেন। কিন্তু ইয়াত কি কৈছে, তেওঁ ইণ্টাৰেষ্টেড বুলিহে কৈছে, অৰ্থাৎ ইংৰাজী সাহিত্যৰ বিষয়টোত তেওঁৰ আগ্ৰহ আছে। তো তেনেকুৱা ধৰণৰ মিনিং কৰা শব্দবোৰৰ আগত আমি কি প্ৰেপজিশ্যন ইউজ কৰোঁ, ইন প্ৰেপজিশ্যনটো ইউজ কৰোঁ। বুজি পাইছেনে? আশা কৰোঁ ভালদৰে বুজি পালে। মই পুনৰ কৈছোঁ, যদি বুজি পোৱা নাই আকৌ ভিডিঅ'টো এবাৰ ৰিপিট কৰি চাব, তেতিয়া ভালদৰে বুজি পাব। ঠিক আছে, তেতিয়াহ'লে মুভিং ফৰৱাৰ্ড টু দ্য নেক্সট পইণ্ট নম্বৰ 4, 4 নম্বৰ পইণ্টটো চাওঁ, আৰু ক'ত ইন আৰু এড প্ৰেপজিশ্যনটো ইউজ কৰা হয়। ঠিক আছে, ইয়াত চাব, ইন প্ৰেপজিশ্যনটোৰ ওপৰত দিয়া আছে, ইন ইউজ ফৰ মান্থ, ইয়াৰ্ছ, চেঞ্চুৰিজ এণ্ড লং পিৰিয়ড। যে ইন প্ৰেপজিশ্যনটো আমি ক'ত ব্যৱহাৰ কৰোঁ, লগতে মাহ, বছৰ, শতিকা আৰু দীৰ্ঘ সময় বুজোৱা শব্দবোৰৰ আগতো আমি কি ইন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰোঁ। ঠিক আছেনে? এতিয়া চাওক, ইয়াতে এক্সাম্পলটো চালে বেছি ভালকৈ বুজি পাব। চাওক, মান্থছৰ ওপৰত চাওক, আই উইল চি ইউ ইন
জুলাই কি কৈছে মই জুলাই মাহত লগ পাম ঠিক আছে জুলাই মাহত পুনৰ লগ পাম তাৰমানে সি কি কৈছে ইন প্ৰেপজিশনটো ব্যৱহাৰ কৰিছে তাৰমানে জুলাই মাহটো কি এটা পিৰিয়ড অফ টাইম নহয় নে এছোৱা সময় অৰ্থাৎ কেতিয়া লগ কৰিবগে জুলাই মাহত লগ কৰিবগে তো ওপৰত আমি পঢ়ি আহিছিলো যে যেতিয়া পিৰিয়ড অফ টাইম বা এছোৱা সময় বিশেষকৈ বুজায় এনে ধৰণৰ শব্দবোৰত আমি কি ইন ব্যৱহাৰ কৰো নহয় নে তো তেতিয়া এই কি হয় জুলাই মাহটো হ'ল এছোৱা সময় ঠিক আছে তেতিয়াহ'লে আমি কি পিৰিয়ড অফ টাইম মিনিং কৰি আছে ইয়াত তেতিয়াহ'লে আমি ইয়াতে ইন প্ৰেপজিশনটো ব্যৱহাৰ কৰিলো তাৰমানে এণ্টায়াৰ কথাটো ক'ব বিচাৰিছো যে মাহ বছৰ শতিকা দীৰ্ঘ সময় যিমান আছে সেই গোটেইখিনি কি মিনিং কৰে পিৰিয়ড অফ টাইম এছোৱা সময়ৰ কথা মিনিং কৰে তো যেতিয়া আমি পিৰিয়ড অফ টাইম ৰিলেটেড ৱৰ্ড পাওঁ তেতিয়া আমি ডাইৰেক্টলি কি মনলৈকে বা মাইণ্ডলৈকে আনিব লাগিব আমি ইয়াত একদম চকু মুদি ইন প্ৰেপজিশনটো বহুৱাব লাগিব তেতিয়া আমি একৰ ভিতৰত এক দুইৰ ভিতৰত দুই তাৰমানে যিমান মাৰ্কছ থাকিব আমি ফুল মাৰ্কছ লাভ কৰিব পাৰিম ঠিক আছে মনত ৰৈছে নেক্সট চাওঁ ইয়াৰ্ছৰ ক্ষেত্ৰত she was born in 1990 কি হৈছে তাই 1990 চনত জন্ম হৈছে তাৰমানে 1990 চনৰ সেই চোৱা সময়ৰ কথা কৈ আছে দ্য পিৰিয়ড অফ টাইম 1990 ইজ আ পিৰিয়ড অফ টাইম চ' পিৰিয়ড অফ টাইম মানে আমি কি বহাম ডাইৰেক্টলি ইন প্ৰেপজিশনটো বহাম ঠিক আছে ঠিক তেনেদৰে চেঞ্চুৰিজৰ ক্ষেত্ৰত চাওক চেঞ্চুৰিজ দ্য নোবেল ৱাজ ৰিটেন ইন দ্য 19th century অৰ্থাৎ 19 শতিকাতে উপন্যাসখন লিখা হৈছে তাৰমানে 19 শতিকাৰ সেই সময়ছোৱাৰ কথা পিৰিয়ড অফ টাইমৰ কথা কৈ আছে চ' ডাইৰেক্টলি কি হ'ব ইন প্ৰেপজিশন বহিব বুজি পাইছেনে ঠিক তেনেদৰে লং পিৰিয়ডছৰ ওপৰত চাওক দ্য দে উইল বি অন ভেকেশ্যন ইন কেতিয়া দ্য ছামাৰ তেওঁলোকে কেতিয়া ভেকেশ্যনত থাকিব যেতিয়া গৰম দিন পৰিব গৰমৰ বন্ধ বা গৰমৰ দিন আহিব ছামাৰ এটা নিৰ্দিষ্ট পিৰিয়ড অফ টাইমৰ কথা কৈ আছে এছোৱা সময়ৰ কথা কৈ আছে তেতিয়া যেতিয়া আমি পিৰিয়ড অফ টাইম বা এছোৱা সময়ৰ কথা পাম তেতিয়া আমি ডাইৰেক্টলি কি কৰিম ইন প্ৰেপজিশনটো ইয়াত আমি পুট কৰি দিম বুজি পালে ঠিক আছে নাও আমি চাম ইউজেছ ইন আদাৰ কণ্টেক্স অন্যান্য প্ৰসংগত ইন আৰু এটৰ ব্যৱহাৰ চাম ঠিক আছে ইয়াত চাব নাইট মৰ্ণিং আফটাৰনুন ইভিনিং এই ধৰণৰ শব্দবোৰৰ আগত কি কৈ আছে সেইবোৰে একচুৱেলি নাইট মৰ্ণিং আফটাৰনুন ইভিনিং সেইবোৰে পিৰিয়ড অফ টাইম বা এছোৱা সময়ৰ কথা ইয়াতে মিনিং কৰি আছে তো সেইবোৰ চাওক নাইট ইন দ্য নাইট ব্যৱহাৰ কৰিব পাৰোঁ মৰ্ণিং ইন দ্য মৰ্ণিং ইয়াতে অকণমান টাইপিংটো মিষ্টেক হৈ আছে ইন দ্য নাইটটো ওপৰত থাকিব লাগিছিলে ইয়াত ইন দ্য মৰ্ণিং হ'ব ঠিক আছে আফটাৰনুন এইটো তললৈ গুচি আহিলে ইন দ্য আফটাৰনুন হ'ব লাগিছিলে এইটো বাৰু ঠিক কৰি ল'ব তাৰপিছতে ইভিনিং ইন দ্য ইভিনিং এই বিশেষ শব্দবোৰৰ আগত আমি ইন ব্যৱহাৰ কৰিব পাৰোঁ কিয় ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ সেইখিনিয়ে পিৰিয়ড অফ টাইম মিনিং কৰি আছে এই শব্দবোৰে ঠিক আছে কিন্তু আপুনি চাব আমি বিশেষকৈ ডন আৰু নোন ডন মানে কি হয় ৰাতিপুৱা সূৰ্য উদয় হোৱা সময়খিনি অৰ্থাৎ দুকমুকালি সময়খিনি কি বুলি কোৱা হয় ডন তাৰমানে এটা পইণ্ট অফ টাইম এই ৰাতিপুৱা একজেক্টলি সূৰ্য উদয় হোৱা বা তাৰ যি দুকমুকালি সময় এই সময়খিনি আমি কি বুলি কওঁ ডন বুলি কোৱা হয় তাৰমানে এটা পইণ্ট অফ টাইম হয় এইটো এটা নিৰ্দিষ্ট সময় হয় ঠিক আছে ঠিক তেনেদৰে নোন দিনৰ 12 বজাৰ লগে লগে নোন হৈ যায় অৰ্থাৎ দুপৰীয়া হৈ যায় তাৰমানে সেই 12 বজাৰ লগে লগে সেইটো হ'ল নিৰ্দিষ্ট এটা সময় পইণ্ট অফ টাইম এই যি পইণ্ট অফ টাইম বুজায় সেইবোৰত আমি কি এট ডন ব্যৱহাৰ কৰোঁ ইয়াত কিন্তু ইন ডন ইন নোন সেইটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ চাবচোন মৰ্ণিং ই ডন যেতিয়া সূৰ্য উদয় হোৱাৰ ঠিক এটা নিৰ্দিষ্ট সময়ৰ পাছত কি হৈ যায় অলপ পাছতে দিনটোৰ 12 বজালৈকে আমি কি সেইটো মৰ্ণিং বুলি কৈ থাকোঁ হয়নে মৰ্ণিং তাৰমানে এটা সূৰ্য উদয় হোৱাৰ ঠিক তাৰ অলপ সময়ৰ পাছতে বা সেই নিৰ্দিষ্ট সময়টোৰ পাছতে দিনটোৰ 12 বজালৈকে এটা নিৰ্দিষ্ট সময়ছোৱা এটা পিৰিয়ড অফ টাইমক আমি মৰ্ণিং বুলি কওঁ গতিকে সেইকাৰণে মৰ্ণিঙৰ আগত আমি ইন প্ৰেপজিশন ইউজ কৰিব পাৰোঁ কিন্তু সেই ডন যিটো হয় সেইটো হ'ল এটা নিৰ্দিষ্ট সময় অৰ্থাৎ পইণ্ট অফ টাইম তাত আমি ইন প্ৰেপজিশন ইউজ কৰিব নোৱাৰোঁ তাত আমি কি কৰিম অনলি এট প্ৰেপজিশনটো ইউজ কৰিম যিহেতু মই ওপৰত কৈ আহিছোঁ যে পইণ্ট অফ টাইম আৰু পিৰিয়ড অফ টাইম পইণ্ট অফ টাইমত আমি সদায় এট প্ৰেপজিশন ইউজ কৰিম পিৰিয়ড অফ টাইমত আমি ইন প্ৰেপজিশন ইউজ কৰিম ঠিক আছে চ' আশা কৰোঁ ভালদৰে বুজি পালে চ' যদি বুজি পোৱা নাই ভিডিঅ'টো ৰিভাৰ্চ কৰিলে চাব ঠিক আছে নাও আমি আহিম আমাৰ মূল মন্ত্ৰ প্ৰেক্টিচ ছেটলৈ ঠিক আছে চ' ষ্টুডেণ্টছ আমি চাম এতিয়া প্ৰেক্টিচ ছেট ইয়াত প্ৰেক্টিচ ছেটত মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰৰ পৰা কালেক্ট কৰি আনিছোঁ টোটেল 10টা কুৱেশ্যন ইয়াতে যাতে কিয় আনিছোঁ যে আপোনালোকে ফাৰ্ষ্টত মই যিটো কনচেপ্ট শিকালোঁ কনচেপ্ট যিটো বুজালোঁ সেইটো কনচেপ্ট ইয়াতে এপ্লাই কৰিলে আপোনালোকে কিমান ইম্প্ৰুভ কৰিব পাৰিলে সেইটো গম পাব ঠিক আছে নাও আমি প্ৰেক্টিচ ছেটলৈ যাম ফাৰ্ষ্ট কুৱেশ্যনটো চাম কি দিয়া আছে চি ইজ লিডিং এক্সপাৰ্ট ডেজ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কোনটো প্ৰেপজিশ্যন ইয়াত আমি বহাব লাগিব কওকচোন
she is leading expert dash artificial intelligence. Yes, obviously ইয়াতে কোনটো preposition আমি বহাম in preposition to বহাম কিয় বহাম বাৰু কওকচোন আমি ওপৰত আলোচনা কৰি আহিছিলো কিয় বহাম যে কি কৈছে sentence হাৰিয়ে she is leading expert dash artificial intelligence মানে সেই কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো ফিল্ডটোত সেই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ যিটো ফিল্ডটোত সেই ফিল্ডটোত তেওঁৰ কি আছে এগৰাকী আগশাৰীৰ বিশেষজ্ঞ তাৰমানে সেইটোত তেওঁৰ আগ্ৰহ আছে বুজি পাইছেনে সেই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ফিল্ডটোত তেওঁৰ আগ্ৰহ থকা মিনিং কৰি আছে সেই চেণ্টেন্সটোৱে তেতিয়াহ'লে আমি ওপৰত পঢ়ি আহিছিলো যে যিকোনো এটা বিষয় বা ফিল্ডৰ ওপৰত যি ধৰণৰ আগ্ৰহ প্ৰকাশ কৰে তেনেকুৱা শব্দবোৰ বা মিনিং কৰা শব্দবোৰৰ আগত আমি কি ইন প্ৰেপজিচনটো ব্যৱহাৰ কৰোঁ হয়নে বাৰু তো ইয়াৰ কাৰেক্ট হ'ব তেতিয়াহ'লে অপশ্যন এ ইন হ'ব ঠিক আছে বুজি পালে নেক্সট চাব নাম্বাৰ 2 the company specialize dash developing sustainable energy solution কি কৈছে the company specialize dash developing sustainable energy solution অৰ্থাৎ বহনক্ষম শক্তিৰ বিকাশৰ যি সমাধান এই সমাধান এই বিশেষ ফিল্ডটোত কি কৰিছে কোম্পানীটোৰ বিশেষতা আছে তাৰমানে তেওঁলোকৰ ইয়াৰ এই বিশেষ ফিল্ডটোত অৰ্থাৎ বহনক্ষম শক্তিৰ সমাধান বিকাশৰ সমাধান সূত্ৰ বা যি ধৰণৰ ফিল্ড সেই কোম্পানীটোৰ কি বিশেষত্ব আছে তাৰমানে তেওঁলোকৰ সেই ফিল্ডটোত আগ্ৰহ আছে বুজি পাইছেনে ইন্টাৰেষ্ট আছে তো তেতিয়াহ'লে আমি ইয়াতে কোনটো প্ৰেপজিচন বহাম yes obviously option A আমি ইয়াতে in প্ৰেপজিচনটো বহাম ঠিক আছে নেক্সট চাওক question number 3 কি দিছে the book is set dash a fictional city the book is set dash a fictional city যে কিতাপখন কিহৰ ওপৰত সেট কৰা হৈছে এখন কাল্পনিক চহৰৰ ওপৰত সেট কৰা হৈছে fictional city ইয়াতে চাব আপোনালোকে কনফিউজ হৈ যাব পাৰে বা চিটি বুলি চহৰ বুলি মেনশ্যন কৰা আছে তো চহৰ হলে আমি ডাইৰেক্টলি ইয়াত কি বহাম এড বহাম তো তেনেকুৱা ধৰণৰ আপোনাৰ ফিলিং হ'ব পাৰে বাট এড যদি বহাই দিওঁ সেইটো ভুল হৈ যাব ইয়াতে আমি চেণ্টেন্সটো ভালকে বুজি পাব লাগিব যে কিতাপখনে কি কৰিছে এখন কাল্পনিক চহৰৰ ওপৰত সেট কৰা হৈছে তাৰমানে সেই কাল্পনিক যিটো চহৰ সেই চহৰটো এটা ফিল্ড সেই ফিল্ডত সেই বিশেষ ফিল্ডত কি কৰিছে কিতাপখনত মেনশ্যন কৰা হৈছে কিতাপখনত সেই বিশেষ ফিল্ডত এটা আগ্ৰহ বা এটা ইন্টাৰেষ্ট দেখুওৱা হৈছে বা এটা এক্সপ্লেনেশ্যন দিয়া হৈছে তাৰমানে কি হ'ব তেতিয়াহ'লে আমি ইয়াতে কি বহাম অপশ্যন এ ইন প্ৰেপজিচনটো ইউজ কৰিম বুজি পালে নে বাৰু ঠিক তেনেদৰে আমি নেক্সট কুৱেশ্যন চাওঁ নাম্বাৰ 4ত কি দিয়া আছে চাওক দ্য কিডছ আৰ ডেছ স্কুল ৰাইট নাও ইয়াৰ আনচাৰটো কওকচোন কোনটো হ'ব ইয়েছ ষ্টুডেণ্টছ ইয়াৰে আনচাৰটো হ'ব অপশ্যন বি এট কি কৈছে যে কিডছ সৰু ল'ৰা ছোৱালীকেইটাই ক'ত আছে টিচাৰ ডেছ ইট স্কুলত আছে তেওঁলোকে স্কুল কি হয় আমি যে ওপৰত পঢ়ি আহিছিলো সৰু সৰু স্থান বুজোৱা বা ঠাই বুজোৱা শব্দবোৰত আমি কি প্ৰেপজিচন ব্যৱহাৰ কৰোঁ এট প্ৰেপজিচন ব্যৱহাৰ কৰোঁ হয়নে স্কুলখন কি হয় স্কুলখন এখন ডাঙৰ চহৰ বা এখন ডাঙৰ ডিষ্ট্ৰিক্ট এখন ডাঙৰ দেশত থকা কি এটা সৰু ঘৰ বা এটা সৰু ঠাই তো সেই ধৰণৰ সৰু ঠাই বুজোৱা শব্দবোৰত আমি কি প্ৰেপজিচন ইউজ কৰোঁ এট প্ৰেপজিচনটো ইউজ কৰোঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্ট প্ৰেপজিচন কোনটো হ'ব এট বুজি পাইছেনে তাৰপৰা নেক্সটটো চাওঁ আমি কুৱেশ্যন নম্বৰ 5 চাওঁ কি দিয়া আছে she is not good dash public speaking ইয়াত কোনটো হ'ব কওকচোন yes option B ইয়াতো কি হ'ব at prepositionটো আমি ইউজ কৰিম কি কৈছে she is not good dash public speaking অৰ্থাৎ she is not good at public speaking ওপৰত যে আমি পঢ়ি আহিছিলো যে যিকোনো এটা বিশেষ বিষয় বা ফিল্ডত যাৰ দক্ষতা আছে সেই বিশেষ শব্দ বুজোৱা মিনিং কৰা শব্দবোৰৰ আগত আমি এট প্ৰেপজিচন ব্যৱহাৰ কৰোঁ তাৰমানে পাব্লিক স্পিকিঙৰ যি বিশেষ ফিল্ডটোত বা এই যি বিশেষ বিষয়টোত তেওঁ কি কৈছে ভাল নহয় তেওঁ দক্ষ নহয় বুলি কৈছে বুজি পাইছেনে তাৰমানে এই বিশেষ স্পেচিফিক বিষয়টোৰ ওপৰত কৈ আছে তাৰমানে আমি কি ওপৰত পঢ়ি আহিছিলো নহয় জানো তো ইয়াতে কি বহাম এট প্ৰেপজিচনটো বহাম বুজি পাইছেনে বাৰু So ঠিক আছে নেক্সট কুৱেশ্যনটো চাম we will meet that's the entrance of the mall আমি ক'ত লগ পাম বুলি কৈছে মলটোৰ বা শ্বপিং মলটোৰ এন্ট্ৰেন্সত দুৱাৰ মুখত লগ পাম বুলি কৈছে ইয়াতো ডাইৰেক্টলি আপোনালোকে দেখাৰ লগে লগে গম পাইছে যে শ্বপিং মলটোৰ দুৱাৰ মুখত অৰ্থাৎ ইয়াত এটা লিটল প্লেচ বা সৰু ঠাইৰ কথা মেনশ্যন কৰা আছে তেতিয়াহ'লে আমি সৰু সৰু ঠাইবোৰৰ আগত কোনটো প্ৰেপজিচন ইউজ কৰিম অপশ্যন বি এট প্ৰেপজিচন ইউজ কৰিম অলৰাইট চ' নেক্সট কুৱেশ্যনটো চাওঁ
The hikers set out on their journey dash to catch the sunrise. The hikers মানে কি হয়? Hikers মানে হ'ল এক প্ৰকাৰ যাযাবৰী বা ৰাতিপুৱাৰ সময়ত যাত্ৰা কৰা যিবোৰ ব্যক্তি এক প্ৰকাৰ সেনেকুৱা ধৰণেও ক'ব পাৰি। চ' ৰাতিপুৱাৰ সময়ত যাত্ৰা কৰা যিসকল যাত্ৰী বা যাযাবৰী তেওঁলোকৰ জাৰ্ণিটো ট্ৰেভেলটো কিহৰ কাৰণে লৈছে? যে কেটচ কৰিবৰ কাৰণে লৈছে কি ছানৰাইজটো সূৰ্য উদয় হোৱা সময়খিনি ধৰিবৰ কাৰণে তেওঁলোকে যাত্ৰা কৰিছে। তেতিয়াহ'লে আমি ইয়াতে ওপৰত পঢ়ি আহিছিলোঁ, আপোনালোকে দেখাৰ লগে লগে ইয়াৰ প্ৰেপজিশ্যন কোনটো হ'ব ডাইৰেক্ট ধৰিব পাৰিছে নহয়নে বাৰু? য়েছ, অপশ্যন ডি এট ডন, অৰ্থাৎ সেই ৰাতিপুৱাৰ সূৰ্য উদয় হোৱা সময়খিনিত তেওঁলোকে ধৰিব। ঠিক আছে। So now আমি next to some students question number 8 কি দিয়া আছে? We will meet for lunch that's at the park. কি কৈছে চেণ্টেন্স হাৰিয়ে যে আমি লাঞ্চৰ কাৰণে সময়ত দুপৰীয়া আহাৰৰ কাৰণে আমি ক'ত লগ পাম? এট দ্য পাৰ্কত লগ পাম। ইয়াতে ডাইৰেক্টলি আমি ওপৰত পঢ়ি আহিছিলোঁ যে লাঞ্চ কেতিয়া কৰে? দুপৰীয়া সময়ত কৰে, অৰ্থাৎ ঠিক দুপৰীয়া সময়ত পইণ্ট অফ টাইমত কৰে। ঠিক সেইটো মিনিং কৰি আছে প্লাছ কি চাব এট দ্য পাৰ্কৰ কথা কৈ আছে, সৰু এটা প্লেচৰ কথা কৈ আছে। তেতিয়াহ'লে আমি ডাইৰেক্টলি ইয়াত কোনটো প্ৰেপজিশ্যন এড কৰিম? আপোনালোকে দেখিয়ে গম পাব পাৰিছে যে অপশ্যন চি এট নুন প্ৰেপজিশ্যনটো ব্যৱহাৰ কৰিম। ঠিক আছে। নাও কুৱেশ্যন নম্বৰ 9। আচ্ছা ষ্টুডেণ্টছ, মই কুৱেশ্যন নম্বৰ 9 আৰু 10টো আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে এৰি দিলোঁ। সেই কুৱেশ্যন দুটাত কোনটো প্ৰেপজিশ্যন এড কৰিলে কাৰেক্ট হ'ব চেণ্টেন্সটো, সেইটো আপোনালোকৰ কাৰণে এৰি দিলোঁ। ঠিক আছে, সেইটো কুৱেশ্যন আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। অল ৰাইট ষ্টুডেণ্ট, চ' আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ, কাৰণ কিয়নো সেই ক্লাছটো এক প্ৰকাৰে ক'ব গ'লে মই ডেমো হিচাপতে দিলোঁ। চাওক, আপোনালোকৰ কাৰণে আমি ইমান কষ্ট কৰি ভাল কণ্টেণ্টবোৰ দিবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকৰ কম্পিটিটিভ এক্সামবোৰত হেল্প হয়। ঠিক আছে, কিন্তু আমি ইয়াৰ পূৰ্বৱৰ্তী যিমানখিনি আমি ভিডিঅ'জ দিছোঁ বা কণ্টেণ্ট আপোনালোকক প্ৰভাইড কৰিছোঁ, আমি ঠিক আপোনালোকৰ ছাপৰ্ট দেখিবলৈ পোৱা যোৱা নাই। সেইবাবে কি হয়, আমি অলপ ডিম'টিভেটেড হৈ যাওঁ। বাট যি কি নহওক, আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আপোনালোকক ভাল কণ্টেণ্টখিনি প্ৰভাইড কৰিবলৈ। কিন্তু এই বিশেষ পাৰ্টিকুলাৰ টপিকটোত আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত যদিহে ভাল পাইছে জনাব, আৰু ইয়াক যদি আমি কণ্টিনিউ ৰাখিব লাগে, গোটেইখিনি প্ৰেপজিশ্যনৰ ওপৰত আপোনালোকক ডিটেইলত এনেদৰে ক্লিয়াৰ হৈ যোৱাকৈ আপোনালোকক বুজাই দিব লাগে বা ক্লাছেছ প্ৰভাইড কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ আমাক কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আপোনালোকৰ সঁহাৰি পাওঁ, আমি সেই ছেশ্যনটো কণ্টিনিউ ৰাখিম। দ্বিতীয় খণ্ড, তৃতীয় খণ্ড যিমানলৈকে যায়, আমি আপোনালোকৰ কাৰণে ভেলুৱেবল ডাটাখিনি প্ৰভাইড কৰিম। ত' ষ্টুডেণ্টছ, আজি আমি ইমানতে ক্লাছটো সামৰিছোঁ। তাৰ আগতে আপোনালোকলৈ আকৌ মই পুনৰবাৰ ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, আপোনালোকে যদি কণ্টেণ্টটো ভাল পাইছে, কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব। প্লাছ আপোনালোকে কি কৰিব, আপোনালোকৰ ফ্ৰেণ্ডৰ লগত আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব বা ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে চবৰে সুবিধা হয়। ঠিক আছে ষ্টুডেণ্টছ, পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আমাক চাই থকাৰ বাবে। চ' আজিলৈ সিমানে, পুনৰ অন্য এটা খণ্ডত লগ পাম। থেংক ইউ অল।